নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ অৱশেষত আজি আদালতত দাখিল কৰা হৈছে মৰমৰ জুবিন ঘটনাৰ চাৰ্জশ্বীট 7 অভিযুক্তৰ বিৰুদ্ধে চাৰ্জশ্বীটত কেতবোৰ বিস্ফোৰণ সমগ্ৰ ঘটনাক হত্যাকাণ্ড আখ্যা দিয়া হৈছে এছআইটিৰ ফালৰ পৰা 4 অভিযুক্তৰ বিৰুদ্ধে বিএনএছৰ 103 ধাৰা অৰ্থাৎ হত্যাৰ গোচৰ ৰুজু কৰা হৈছে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত অমৃতপ্ৰভা মহন্ত শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে বিএনএছৰ 103 ধাৰা অৰ্থাৎ হত্যাৰ গোচৰ ৰুজু কৰা হৈছে সন্দীপন গাৰ্গৰ বিৰুদ্ধে লগোৱা হৈছে 105 ধাৰা পৰেশ বৈশ্য নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে 316 ধাৰা প্ৰয়োগ কৰিছে এছআইটিয়ে বিশ্বাস ভংগৰ অভিযোগত প্ৰয়োগ বিএনএছৰ এই সিবিটি আৰু আজি এছআইটিয়ে জুবিন ঘটনাৰ চাৰ্জশ্বীট দাখিল কৰে আদালতত ৰাতিপুৱা 11 বজাত দাখিল কৰা হৈছে জুবিন ঘটনাৰ চাৰ্জশ্বীট সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত অমৃতপ্ৰভা মহন্ত শেখৰজ্যোতি গোস্বামীৰ হ'ব পাৰে মৃত্যুদণ্ড 4 অভিযুক্তৰ বিৰুদ্ধে যেহেতু বিএনএছৰ 103 ধাৰা ৰুজু কৰা হৈছে এই ধাৰাত দোষী সাব্যস্ত হ'লে মৃত্যুদণ্ডৰ শাস্তি নিশ্চিত অথবা যাৱজ্জীৱন কাৰাদণ্ড বিহিব পাৰে আদালতে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত অমৃতপ্ৰভা মহন্ত শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে এই ধাৰা অন্যহাতে আন 3 অভিযুক্তৰ বিৰুদ্ধেও কেতবোৰ ধাৰা প্ৰয়োগ কৰিছে এছআইটিয়ে যোৱা 19 ছেপ্টেম্বৰ তাৰিখে ছিংগাপুৰত কি হৈছিল মৰমৰ জুবিন গাৰ্গৰ লগত সেই সকলোবোৰ তথ্য এছআইটিয়ে ফাদিল কৰিছে বহু হাজাৰ পৃষ্ঠাজোৰা এছআইটিৰ এই প্ৰতিবেদন আৰু এই প্ৰতিবেদনতেই কেতবোৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে শেখৰজ্যোতি গোস্বামী অমৃতপ্ৰভা মহন্ত শ্যামকানু মহন্ত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ শাস্তি যে মৃত্যুদণ্ড হ'ব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে বিএনএছৰ ধাৰা লগোৱাৰ বাবে আন এটা ব্ৰেকিং নিউজ চাৰ্জশ্বীট দুৰ্বল হ'লে পৰিস্থিতি ভয়ংকৰ হ'ব জুবিন গাৰ্গৰ খুৰাক মনোজ কুমাৰ বৰঠাকুৰৰ হুংকাৰ দোষীৰ শাস্তিৰ বাবে ৰৈ আছে কোটি কোটি অনুৰাগী চাৰ্জশ্বীট দুৰ্বল হ'লে নহ'ব চাৰ্জশ্বীট দুৰ্বল হ'লে পৰিস্থিতি ভয়ংকৰ হ'ব বহু গোচৰত আৰক্ষীৰ দুৰ্বল চাৰ্জশ্বীটৰ বাবে হাৰি যায় দোষী জুবিন গাৰ্গৰ ক্ষেত্ৰত চাৰ্জশ্বীট দুৰ্বল হ'লে পৰিস্থিতি বিষম হ'ব অচিনাকি অপৰাধীয়ে হত্যা কৰা হ'লে কথা বেলেগ আছিল চিনাকিয়ে হত্যা কৰিছে শাস্তি জোখতকৈ অধিক বেছি হ'ব লাগিব শিৱসাগৰৰ পৰা জুবিন গাৰ্গৰ খুৰাকে দিলে এই হুংকাৰ জুবিনৰ চাৰ্জশ্বীটক লৈ কোনো ধৰণৰ কৃপানলি যাতে নাথাকে দোষীয়ে কোনো প্ৰকাৰে যাতে হাৰি যাব নোৱাৰে জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত আটাইকেইগৰাকী দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছে খুদ জুবিন গাৰ্গৰ খুৰাকে চাৰ্জশ্বীটত যদি কিবা ত্ৰুটি থাকে তেন্তে পৰিস্থিতি বিষম হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে জুবিন গাৰ্গৰ খুৰাকে আন এটা ব্ৰেকিং নিউজ আনপিনে আদালত চৌহদত শ্যামকানু মহন্তৰ পত্নীৰ হাহাকাৰ অধিবক্তা বিচাৰি হাহাকাৰ আদালতৰ চৌহদে চলাথ অনিতা ডেকা মহন্তৰ নিজাববীয়াকৈ অধিবক্তা বিচাৰিছে পত্নী অনিতা ডেকাই কিন্তু আগবাঢ়ি অহা নাই অসমৰ এগৰাকীও অধিবক্তা আইন সেৱা প্ৰাধিকাৰীৰ পৰা অভিযুক্তসকলে লাভ কৰিছে অধিবক্তা কিন্তু সেই অধিবক্তা মনোগ্ৰাহী হোৱা নাই শ্যামকানু মহন্তৰ পত্নীৰ জুবিনৰ মৃত্যুৰ গোচৰত অধিবক্তা সমাজে লৈছে বৃহৎ সিদ্ধান্ত অভিযুক্তৰ সপক্ষত অৱতীৰ্ণ নোকোৱাৰ আহ্বান বাৰ এছ'চিয়েশ্যনৰ সেই আহ্বান বিবেচনা কৰিবলৈ আবেদন দাখিল শ্যামকানু মহন্তৰ পত্নীৰ অতি নাটকীয়ভাৱে লিখিত আবেদন শ্যামকানুৰ পৰিয়ালৰ অধিবক্তা নিয়োগ নকৰিলে শুনানিত অভিযুক্তই ন্যায় পোৱাত অসুবিধা হ'ব এই সুৰঙা বিচাৰিয়ে লিখিত আবেদন শ্যামকানু মহন্তৰ পত্নীৰ CJM আদালতত দাখিল হোৱা গোচৰ চলিব সত্ৰ ন্যায়াধীশৰ আদালতত ন্যায়াধীশে অধ্যয়ন কৰি প্ৰেৰণ কৰিব সত্ৰ ন্যায়াধীশলৈ ফাষ্ট ট্ৰেক আদালতত গোচৰটো চলিলে ন্যায় প্ৰক্ৰিয়া সহজ হ'ব অনিতা ডেকা মহন্তৰ এই কান্দোন দেখিবলৈ পোৱা গৈছে আন এটা ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশ্বীট সন্দৰ্ভত পুনৰবাৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যেনেকৈ অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ জুবিন গাৰ্গক ন্যায় দিয়াৰ দায়িত্ব আমি গ্ৰহণ কৰিছোঁ আজি সেই দায়িত্ব পালন কৰি গুৱাহাটীৰ আদালতত এছআইটিয়ে অভিলেখ সংখ্যক সময়ত চাৰ্জশ্বীট দাখিল কৰিছে হত্যাৰ গোচৰত আমি কেইবাজনকো অভিযুক্ত কৰিছোঁ মই ভাবোঁ আদালতে এই গোচৰ সুন্দৰভাৱে শুনানি গ্ৰহণ কৰি দোষীক উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা কৰিব আদালতৰ নিৰপেক্ষতা আৰু আদালতৰ কঠোৰ স্থিতি অপৰাধীৰ প্ৰতি সেই কথা আমি জানো ন্যায়ৰ প্ৰক্ৰিয়াক আমি সকলোৱে সন্মান জনাম জুবিন গাৰ্গৰ মৃত্যুৰ এছআইটিৰ অভিযোগনামা দাখিলক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰতিক্ৰিয়া
যোৱা দুমাহ আগত মুখ্যমন্ত্ৰীয়ে সমগ্ৰ অসমবাসী ৰাইজক আশ্বাস দিছিল যে জুবিন গাৰ্গৰ হত্যাকাৰীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হ'ব আৰু তাকে লৈ আজি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰি কয় যে অসমৰ ৰাইজক আমি যি প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতি মতে আজি SITৰ প্ৰতিবেদন আমি আদালতত দাখিল কৰিছোঁ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ আজি যিখন চাৰ্জশ্বিট দিছে মই সেইখনক জুবিনদাৰ মৃত্যুৰ চাৰ্জশ্বিট বুলি গণ্য কৰা নাই আজি যিখন চাৰ্জশ্বিট দিছে সেইখন হ'ল হিমন্ত বিশ্ব শৰ্মাৰ 2026 চনৰ নিৰ্বাচনী প্ৰচাৰৰ এখন ইস্তাহাৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ SITৰ অভিযোগনামাক লৈ এইদৰে সৰব হৈ পৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কৈছে এইখন চাৰ্জশ্বিট নহয় হিমন্ত বিশ্ব শৰ্মাৰ 2026 নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ ইস্তাহাৰহে অন্য এটা খবৰ চাৰ্জশ্বিটত কি লিখা আছে সেয়া ঈশ্বৰেহে জানিব প্ৰথমৰ পৰাই তদন্তত গাফিলতি হোৱাৰ নিচিনা মোৰ লাগি আছিল ছিংগাপুৰৰ অয়টত উপস্থিত থকা মানুহখিনি এতিয়াও মুকলি হৈ আছে আজি SITয়ে দাখিল কৰা চাৰ্জশ্বিট সন্দৰ্ভত মন্তব্য বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ এই চাৰ্জশ্বিটখন সম্পূৰ্ণ চাৰ্জশ্বিট নহয় এই চাৰ্জশ্বিটখনত জুবিন গাৰ্গে সঠিকভাৱে ন্যায় নাপায় আজি জুবিন গাৰ্গৰ ঘটনাৰ SITয়ে যি চাৰ্জশ্বিট দাখিল কৰিছে আদালতত সেই চাৰ্জশ্বিটক লৈ এইদৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আনপিনে আসুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্য ছাত্ৰ সন্থা অসমৰ ৰাইজে সদায় কৈ আছো জুবিন গাৰ্গক ন্যায় দিব লাগে জুবিন গাৰ্গক ন্যায় নিদিয়ালৈকে আমি ক্ষান্ত নাথাকো বুলি কৈছিলো দুখীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাবই লাগিব সেইটো আমাৰ প্ৰধান কথা পুনৰবাৰ জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশ্বিট সন্দৰ্ভত এইদৰে মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আনপিনে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ প্ৰতিক্ৰিয়া আমাৰ সকলোৰে এটাই কথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাব লাগে হাৰ্টবৰ ন্যায়ৰ অপেক্ষাত সমগ্ৰ অসমীয়া জাতি ৰৈ আছে চাৰ্জশ্বিট দাখিল কৰিলে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে হত্যাৰ গোচৰৰ তদন্ত হৈছে বুলি চাৰ্জশ্বিটক লৈ এইদৰে মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই অন্য এটা খবৰ আমি সকলোৱে পানী নখৰকা চাৰ্জশ্বিট দিয়াটো বিচাৰিছোঁ যিটো পৰ্যায়ত তদন্ত হ'ব লাগিছিল সেইমতে তদন্ত হোৱা নাই প্ৰধানকৈ ঘটনাটো ছিংগাপুৰত হৈছিল গতিকে তাত বিশেষ তদন্ত হোৱাটো বিচাৰিছিলোঁ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বিট সন্দৰ্ভত অধিবক্তাৰ এই মন্তব্য এগৰাকী অধিবক্তাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে জুবিন গাৰ্গৰ ঘটনাটো যিহেতু ছিংগাপুৰত হৈছিল গতিকে ছিংগাপুৰত বিশেষ তদন্ত হোৱাটো আমি বিচাৰিছিলোঁ এইখন যি চাৰ্জশ্বিট সেই চাৰ্জশ্বিট পানী নখৰকা চাৰ্জশ্বিট নহয় এইদৰে মন্তব্য কৰিছে অধিবক্তাগৰাকীয়ে অন্য এটা খবৰ আমাৰ অসমৰ অমূল্য সম্পদৰ সৈতে কি ঘটিল যাৰ ফলত আমি জুবিন গাৰ্গক হেৰুৱালো সকলোৱে জানিবলৈ ৰৈ আছে কেনেকুৱা চক্ৰবেশুৰ মাজত সোমাই পৰিল মৰমৰ জুবিন গাৰ্গ সকলোৱে জানিব বিচাৰিছে সেই কথা মোৰ এতিয়াও বিশ্বাস নহয় জুবিন যে আমাৰ মাজত নাই প্ৰিয় বন্ধু জুবিন গাৰ্গক খুঁৱৰি আৱেগিক হৈ পৰিল বিশিষ্ট অভিনেতা যতীন বৰা জুবিন গাৰ্গে ন্যায় পাবই লাগে এইদৰে জুবিন গাৰ্গৰ চাৰ্জশ্বিট সন্দৰ্ভত মন্তব্য অভিনেতা যতীন বৰাৰ অন্য এটা খবৰ জুবিনদাৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে খৰতকীয়াকৈ হওক জুবিনদাৰ ঘটনাৰ প্ৰকৃত ছবিখন ৰাইজৰ ওচৰলৈ পোহৰলৈ আহক সকলোৱে বিচাৰ প্ৰক্ৰিয়াত সহায় কৰাৰ আহ্বান জনাইছোঁ জুবিন গাৰ্গৰ আজিৰ দিনটোত যি চাৰ্জশ্বিট দাখিল কৰিলে SITৰ চাৰ্জশ্বিট সন্দৰ্ভত এইদৰে মন্তব্য কৰে বিশিষ্ট শিল্পী মানস ৰবিনে পৰৱৰ্তী খবৰ ৰাহুল গান্ধীক মই ভালকৈ জানো নিৰ্বাচনৰ সময়ত অসমত তেওঁ 2-4 মাহ থকালৈকে আহিলে মোৰ কিছুমান কাম সহজ হৈ যায় যিসকল কংগ্ৰেছক ভোট দিম বুলি ভাবি আছে সেইসকলেও বিজেপিক ভোট দিবলৈ বাধ্য হয় ৰাহুল গান্ধী অসমলৈ আহিলে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে কাম কৰে ৰাহুল গান্ধীৰ সন্দৰ্ভত পুনৰবাৰ এইকেইটা মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীলৈ বিশেষ আহ্বান মুখ্যমন্ত্ৰীৰ ৰাহুল গান্ধী যাতে নিৰ্বাচনৰ 3-4 মাহ আগতেই অসমত আহি যায় নিৰ্বাচনী প্ৰচাৰ সভাত ৰাহুল গান্ধীয়ে অংশগ্ৰহণ কৰিলে কংগ্ৰেছী লোকসকলেও বিজেপিক ভোট দিয়ে নতুন দিল্লীৰ আস্তাক চেনেলৰ এক অনুষ্ঠানত এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
আন এটা ব্ৰেকিং নিউজ গৌৰৱ গগৈ সন্দৰ্ভত পুনৰবাৰ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট দাখিল হৈ গ'ল এতিয়া গৌৰৱ গগৈৰ ফাইল খোল খাব গৌৰৱ গগৈৰ SITৰ ফাইল অতি সোনকালে খোল খাব আৰু অতি সোনকালে পাকিস্তানৰ লিংক ফাদিল হ'ব গৌৰৱ গগৈ আৰু গৌৰৱ গগৈৰ পত্নীৰ সন্দৰ্ভত পুনৰবাৰ এই ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট দাখিল হৈ গ'ল এতিয়া কেৱল বাকি আছে গৌৰৱ গগৈৰ চাৰ্জশ্বীট অৰ্থাৎ পাকিস্তান লিংকৰ SITৰ প্ৰতিবেদন অতি শীঘ্ৰেই খোল খাব বুলি মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈছো এটা উদ্বেগজনক খবৰ 5 বছৰত 8,96,843 গৰাকী লোকে ত্যাগ কৰিছে ভাৰতৰ নাগৰিকত্ব কেন্দ্ৰীয় চৰকাৰে লোকসভাৰ পবিত্ৰ সদনত সদৰি কৰিছে এই চাঞ্চল্যকৰ তথ্য কিহৰ বাবে ভাৰতীয় লোকে নিজৰ মাতৃভূমি এৰিছে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিৰোধীয়ে 5 বছৰত 8,96,843 গৰাকী লোকে ত্যাগ কৰিছে ভাৰতৰ নাগৰিকত্ব কেন্দ্ৰীয় চৰকাৰে খুদ সদৰি কৰিছে এই চাঞ্চল্যকৰ আৰু উদ্বেগজনক তথ্য